स्वाहा मागुंसेभ्यः स्वाहा मागुंसेभ्यः स्वाहा स्नावया स्वाहा स्नाव তোমার গলে পাগল হয়ে ঘুরে সবাই গতি কৰা আমাৰ সকলোৰে মৰমৰ হৃদয়ৰ আপোন আমাৰ বুকুৰ আপোন জুবিন দা সদায় জীয়াই থাকিব আমাৰ হৃদয়ত আমি সদায় তেখেতৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিম তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে অমৰ হৈ থাকিব তেখেতৰ এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই আনসকলে তেখেতসকলক সহযোগ কৰিব আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব हरे ओम सहस्रासे रेखा सोरोका सहस्राचा सहस्रापादा सावो मेघं सर्वतस्पितवा यातिष्ठत सांगोलामा ओरुका एवे दग्गं सर्वान् শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে আৰু অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলো নিজ নিজ ঠাইৰ পৰা শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰক আমি অনুৰোধ জনাইছো সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিনদাক ভাল পায় জুবিনদাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰা আপোনালোকে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰক নিজৰ ঠাইতে থাকক সুশৃংখলিতভাৱে থাকি সকলোৱে অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তেখেতক বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ঠাল চিতাত দিয়া হৈছে উৎসৰ্গা কৰা হৈছে অভিভূত জুবিনে সাগৰৰ নিচুকনি গীত শুনি শুনি টোপনি গ'ল কাহানিও সাৰ নোপোৱা এটা টোপনি লৈ জুবিনে সামৰিলে জীৱনৰ উপনিষদ জুবিন অমৰ হ'ব জুবিন আমাৰ হৃদয়ত থাকিব যিদৰে আগতে আছিল এতিয়াও আছে চিৰদিন থাকিব চিৰজ্যোতিষ্মান হৈ থাকিব জুবিনৰ সৃষ্টিৰাজিয়ে পোহৰাই তুলিব আমাৰ সময় প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব জুবিনৰ সৃষ্টিয়ে
পাখি মেলি উড়ি গল মায়ার দেউতা অনামিকা হৃদয়তা তাজমহল